এতিয়া কৈ দিছো আৰু আমাৰ আজি ড্ৰাইভাৰ হৈছে দাদা স্পেচিয়েলকে দাদাক মগাই দিছো আমি মনটো খালি এটা Hello everyone, good morning. মই হিমাশ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অসমীয়া বুৱাৰী হিমাশ্ৰীৰ অন্য এটি নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু আমিও ভালে আছো আৰু আজি ভিডিঅ'টো বহুত বেছি স্পেচিয়েল আৰু আজি দিনটো মোৰ কাৰণে বহুত বেছি এটা মানে স্পেচিয়েল দিন আৰু কিয় আপোনালোকে চাগে থাম্বনেইল আৰু টাইটেলটো দেখি গম পাইছে তো ভিডিঅ'টো চাই গলে সকলোবোৰ গম পাই যাব এতিয়া ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছো আৰু এফালে আমাৰ মাতেশ্বৰী আজি মা মনটো কেনেকুৱা লাগিছে কৈ দিয়ক ভাল লাগিছে ফুল পাহৰ নিচিনা হাঁহি আছে মাৰ মনটো হেনো আজি একদম পুৰা ফুল পাহৰ নিচিনা হাঁহি আছে একদম বহুত বেছি ভাল লাগি আছে অকণমান বাৰী পিনলৈ এতিয়া ওলাই আহিছোঁ বহুত দিন অহা নাই বাৰীখনলৈ সেইটো কাৰণে আৰু বতৰটো একদম ঠাণ্ডা হৈ আছে ৰ'দ দিব যেন লাগিছে আজি অকণমান এইকেইদিন বাৰু বৰষুণেই দি আছে আৰু আজি ভিডিঅ'টো কিয় স্পেচিয়েল হ'ব বুলি কৈছোঁ আপোনালোকে নিশ্চয় গম পাইছেই চাগে তো আজি বহুত দিনৰ হেঁপাহৰ গাড়ীখন ঘৰলৈ আনিম বুকিং কৰা দিন হ'ল বাৰু চেপা ওলাই আছে বুকিং কৰা কেইবাদিনো হ'ল অৱশেষত আজি সেই দিনটো আহি পালেহি এই দিনটোৰ কাৰণে মই আৰু মিষ্টাৰ মানে বহু আশাৰে বাট চাই আছিলোঁ তো ফাইনেলি এটা সপোন পূৰণ হ'বলৈ গৈ আছে আজি মনটো বহুত বেছি ভাল লাগি আছে আৰু বহুতখিনি মানে ফূৰ্তিও লাগি আছে আৰু বহুত বেছি সঁচা কথা ক'বলৈ গ'লে আৱেগিক হৈ আছোঁ কাৰণ এইবিলাক ক্ষেত্ৰত মানে কি হয় দেউতালৈ বহুত মনত পৰে তেওঁ মানে এইবোৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে আমাক বহুত বেছি মানে সহায় কৰে আৰু ছাপোৰ্ট কৰে মানে তেওঁ থকা হ'লে আজি বহুত বেছি সুখী হ'লহেঁতেন মানে তেওঁ থকা অৱস্থাত মই মানে ইমান একো তেওঁক দিব নোৱাৰিলোঁ কিন্তু এইটো মানে সপোন পূৰ কৰিবলৈ আজি ওলাইছোঁ কিন্তু তেওঁ নাই তেওঁ থকা হ'লে বহুত সুখী হ'লহেঁতেন হ'লেও এতিয়া উপায়টো নাই যাৰ যিমানটোলৈকে আছে আয়ুস তেওঁ সিমানলৈকে থাকিব তেওঁ আশীৰ্বাদ কৰক আমাক য'তে আছে ওপৰৰ পৰা চাই থাকক আমাক সকলোকে আশীৰ্বাদ কৰক আমি যাতে আৰু আগুৱাই যাব পাৰোঁ ভৱিষ্যতে সেয়াই আৰু আচলতে কথাখিনি আপোনালোকক এতিয়া কৈ দিছোঁ কিছুমান কথা আচলতে মানে ক'লে মানে মনটো ভাল লাগে আৰু ঘৰখনলৈ কিবা এটা নতুন বস্তু আহিলে মানে বস্তুটো ডাঙৰেই হওক বা সৰুৱেই হওক নতুন বস্তু বুলি ক'লে মানে সকলোৰে হেঁপাহ এটা থাকে নহয় জানো তো সেয়াই আৰু দেউতাহঁতো বহুত বেছি সুখী হৈ আছে আজি আৰু আজি ঘৰলৈ আলহী আহিব স্পেচিয়েল কোনোবা আপোনালোকক এতিয়াই নকওঁ ভিডিঅ'টো চালে মানে গম পাই যাব কোন আহিব আলহী অহা নাই বাৰু এতিয়ালৈকে আহিব আৰু পাবহি তো সেয়া দিনটোত কি কৰোঁ কি নকৰোঁ সকলো দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু শেষত কমেণ্ট এটা কৰি জনাব কিন্তু দেই কেনেকুৱা পালে তেতিয়াহ'লে চাই যাব ভিডিঅ'টো কোন এইটো কোন আমি ম'ম' খামগৈ বোলে দোকানত ম'ম' খাবাগে নাই দোকানলৈ যাবা নাই আহা আমি ম'ম' খামগৈ দেই হেল্ল' বুলি কৈ দিয়া হাই বুলি কৈ দিয়া আকৌ ব'লা A few moments later. এফালে গাড়ী আনিবলৈ যোৱা মানুহ আমাৰ পুঠা এইফালে ধনশ্ৰী সেইখন গাড়ীখন আগতীয়াকৈ আহি গ'ল তাৰপাছত এইফালে দাদা গ'ল আমাৰ তাৰপাছত ঘৰৰ ওচৰত দাদা এজন গ'ল আৰু আমি ওলাই আছোঁ এতিয়া ধনশ্ৰী কেনেকুৱা লাগিছে কৈ দিয়া পুঠা কেনেকুৱা লাগিছে ভাল লাগিছে নাই মনটো চুইট ন এভৰিৱান এতিয়া আমি আহি পাই গ'লোহি ডিলাৰ এইটো মাৰুতি চুজুকি আমাৰ ঘৰৰ পৰা অকণমান আঁতৰতে হয় আৰু আহিছোঁ আমি মোৰ দেউতা আহিছে তাৰপিছত বৰ্তা তাৰপাছতে ধনশ্ৰী দৃষ্টি আমি এনেকৈ কৰি মানে 5জনমান আহিলোঁ ঘৰৰ ওচৰৰে মানে পুঠা এজনৰ গাড়ীত আৰু এইফালে আহিলে আমাৰ ধেমাজিত থকা দাদাও আহি পালেহি দাদাই আৰু ঘৰৰ ওচৰৰ দাদা এজনে আহিছে স্কুটিত আৰু মিষ্টাৰ আহি পোৱাহি নাই সেইটো কাৰণে এতিয়া অকণমান ইয়াতে আমি দুজনী ৰৈ দিলোঁ আৰু দেউতাহঁত গৈছে ভিতৰলৈ আপোনালোকক ভিতৰত গৈ পেলাই দেখাই আছোঁ আৰু এতিয়া ইয়াতে আমি অলপ সময় বহি আছোঁ কাৰণ মিষ্টাৰতকৈ যিহেতু আমি অলপ সোনকালে পালোহি তো তেওঁ অহা নাই গতিকে তেওঁৰ কাৰণে আমি অকণমান সময় ৰৈ থাকিব লগা হৈছে চ' সেইটো কাৰণে আৰু এইফালে তেওঁ আহি পালেহি আৰু অলপমান কাম আছিলে তো সেই কামখিনি আগতীয়াকৈ কৰি লৈছে আৰু সেয়া আমি সেনেকৈ ৰৈ আছোঁ আৰু তেওঁ অলপ চাইন কৰিবলৈ
আৰু আমাৰ সকলোবোৰ কাম হৈ গ'ল। এতিয়া গাড়ীখন উলিয়াবৰ সময়ত মানে ডিলাৰৰ ফালৰ পৰাও তেওঁলোকে অকণমান নিয়ম কৰিছে, সেয়াও আপোনালোকক এয়া অকণমান দেখাই দিছোঁ। So আমাৰ কাম চাম কিবা কিবি কৰা মেলা হৈ গ'ল। এতিয়া ঘৰত যাব লাগে। এইফালে মিষ্টাৰ আছে, সেইফালে সেই আমাৰ দাদা আৰু গাড়ীখনৰ নামটো আপোনালোকক এতিয়া কৈ দিছোঁ, বেলেনো। চব কাম বন কৰা হ'লেই আৰু এতিয়া ঘৰলৈ যাবহে লাগে। কেনেকুৱা লাগিছে? মজা নে? মজা লাগিছে। তেতিয়াহ'লে ঘৰত গৈ পেলাই আপোনালোকক ভালকৈ দেখাম। আমি এতিয়া গাড়ীত উঠি ঘৰলৈ গৈ দাদাই আৰু আমাৰ আজি ড্ৰাইভাৰ হৈছে দাদা। স্পেচিয়েলকৈ দাদাক মগাই আনিছোঁ আমি। মনটো খালি এটাই বেয়া লাগি আছে, দাদাই বৌক আৰু আমাৰ টিকলাটোক নানিলে, বৌ আহিব নোৱাৰিলে কাৰণে। হ'লেও এতিয়া গৈ আছোঁ আমি ঘৰলৈ। এতিয়া বাহিৰে বাহিৰে যাম টাউনলৈ, তাত বজাৰ চজাৰ কৰি মেলি ঘৰ পামগৈ। দাদা কেনেকুৱা লাগিছে কৈ দিয়ক অকণমান। দাদাই মোক কৈছে তহঁতৰ কাম বন নাই আৰু। তেতিয়াহ'লে ঘৰলৈ গৈ লৈ আপোনালোকক লগ পাই আছোঁ। ফালে আমাৰ ঘৰত গাড়ী আদৰাৰ পূৰা ব্যাপক প্ৰস্তুতি চলিছে। মই আজি এইবোৰ কামৰ পৰা অকণমান আঁতৰত আছোঁ বাৰু, মায়ে কৰিছে। আৰু এই আমাৰ মা। গাড়ীত চবতে ভিডিঅ' কৰিলোঁ আমি। এতিয়া আহি পেলাই ঘৰ পালোহি, গাড়ী আনি পেলাই। এতিয়া এয়া এক ট্ৰিপত মানে ৰাইজ ফুৰিবলৈ গৈছে। মা দাদা এনেকৈ ভাইটি আহে, এনেকৈ গোটেইখন গৈছে ওলাই। আৰু এইফালে আমাৰ বৌক মাতি আনিছোঁ সহায় কৰিবলৈ, চাহৰ সহায়। আৰু এতিয়া আপোনালোকক দেখাই গৈ থাকিম। এইফালে বাবাদ দা, সেয়া এইফালে দেউতা আৰু এওঁ কিবা কথা পাতি আছে। এতিয়া তেতিয়াহ'লে চাই যাব ভিডিঅ'টো আৰু সকলোৱে আশীৰ্বাদ কৰিব। মনটো বহুত 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 ভাল লাগি আছে আজি। এতিয়া চাহ এটা বনাই মেলি লওঁ, তাৰপিছত আপোনালোকক দেখাই থাকিম। আলহী আহি পালেহি আমাৰ ভণ্টি বিউটি, তাই গা বেয়া। এইফালে সমস্তে চাহ এটা বনাই আছে। এইফালে এইফালে চোৱা, এই আমাৰ ভণ্টি ল'ৰা দৃষ্টি হেঁতি দুইটা একে লগৰে। চাই দিয়া আকৌ দেহা নিয়ৰ এজনী কুমকু, এইফালে চাই দিয়া। ভিডিঅ'খন বনাই দিছোঁ আৰু ৰাইজে চাবলৈ পাছত। একো নহয়, আপোনাকে ভালকৈ দেখাওঁ তেতিয়াহ'লে। ভিডিঅ' বনাবলৈ তেনেকৈ টাইমেই পোৱা নাই, ঘৰত পূৰা আলহী ভৰি আছে। আৰু এইফালে এজনী আহি গ'ল, মোৰ ভতিজা অনয়া। হাই বুলি কৈ দিয়া। মোৰ দাদা ছোৱালী, সিহঁতি অহা সময় হ'ল বাৰু। মাও আহিছে, দাদাও আহিছে, বৌ আহিছে আৰু ঘৰৰ ওচৰৰ খুৰী এগৰাকীও আহিছে। আপোনালোকক দেখাম। সিহঁতি পিছফালে কাম কৰি আছে আৰু ঘৰত বেলেগ আলহীও বহি আছে। সেইটো কাৰণে য'ত ত'ত ভিডিঅ' বনাবলৈ বেয়া, সেইকাৰণে ৰুমলৈকে আহি ল'লোঁ। এইফালে দৃষ্টি সেইজনী কৈ
কৈ দিয়া আৰু কিবা এটা আমাৰ সোমজানী পৰীক্ষা কেনেকুৱা হ'ল কৈ দিয়া ভাল হ'ল বাবু বেলেগ চালত কৈছে ৱাই জেডটো এৰি থৈ আহিলোঁ ঠিক আছে আপোনালোকে চাই যাব আৰু মই মাহেঁতে কি কৰি আছে আপোনালোকক দেখাই আছোঁ ইয়াত কাম কৰি আছে এইফালে এজনী আমাৰ বৌ চাই দিয়া আছিলে সেইজনী নমস্কাৰ দেই আমাৰ বৌ মোৰ ভিডিঅ'ত আজি প্ৰথম ওলাইছে এইফালে খুৰী নমস্কাৰ এইফালে আমাৰ মা এইফালে আমাৰ পুঠা সকলোৱে পুৰা কামত ব্যস্ত হৈ আছে আৰু এইফালে ৰাতিৰ আয়োজনত আমাৰ গাহৰি বনাই আছে বৌয়ে সেইফালে আলু কাটি থৈছে এইফালে আদা নহৰু এইফালে আকৌ এয়া বিলাহী একদম ৰঙা ৰঙা বিলাহী আৰু এয়া হৈছে স্পেচিয়েল হাঁহো এনেকৈ কাটি থৈ দিছে আৰু বৌয়ে বনাই আছে আপোনালোকক অকণমান দেখাই দিছোঁ এইফালে আমাৰ বৌয়ে বনাই আছে গাহৰি মাংস এইপিনে হাঁহ ৰেডি হৈ আছে হেল্পাৰ এছিষ্টেণ্ট হেল্পাৰ খুৰী এইফালে মা দালি বনালে বিলাহী কাটি থৈছে এইফালে আমাৰ মা এইফালে এজনী আমাৰ মা এতিয়াহে ওলাইছে মোৰ আগত দুটা হাঁহৰ আমঠু আমাৰ খুৰীয়ে ধুনীয়াকৈ খৰিকাত দিছে এই আদা নহৰু মছলা সানি দিছোঁ আৰু এইফালে আমাৰ দাদাই বনাই আছে হাঁহৰ মাংস আৰু মই কেমেৰা কৰিবলৈ গ'লে মানে দাদাই এনেকুৱা লাজ কৰে নহয় এয়া মোক কেমেৰা আঁতৰাবলৈ কৈছে দাদাই একদম কেমেৰা আগত ওলাবলৈ বেয়া পায় আৰু এয়া হাঁহৰ মাংস হৈ আছে এইফালে গাহৰিও হ'ল অকণমান আপোনালোকক দেখাই দিছোঁ আমাৰ গোটেই পৰিয়ালটো গোটেইবিলাক সদস্য ইয়াত এনেকে বহি আছে অকণমান ধুনীয়াকে দেখাই দিছো আপোনালোকক এইফালে আমাৰ টিকলা পাৰ্টি এইফালে ধনশ্ৰী অংগনবাড়ী পাৰ্টি এইফালে মিষ্টাৰ আমাৰ গাড়ী মালিক তাৰপাছত এইফালে আমাৰ বৌ তাৰপিছত এইফালে আমাৰ বৌ শিৱানী বৌ তাৰপিছত এইফালে আমাৰ দীপা বৌ চব মিলা The next day. হেল্ল' এভৰিৱান আজি হৈছে নেক্সট ডে কালি বৰ তেনেকৈ বিশেষ একো আপোনালোকক দেখুৱাবই নোৱাৰিলোঁ আচলতে কালি ঘৰত মানে ৰাতিৰ কথা কৈছোঁ ৰাতি যথেষ্টখিনি মানুহ হ'ল তো সকলোকে খুৱাই বোৱাই মানে প্ৰথমতে মেলোঁতে সেইবোৰ কৰি থাকোঁতে ভালকৈ ভিডিঅ' বনাবলৈ সময় সুবিধা নাপালোৱেই সেইটো কাৰণে যিকণ পাৰোঁ দেখালোঁ আৰু সেয়াই ঘৰলৈ নতুন বস্তু এটা আহিলে বুলি ঘৰৰ ওচৰৰ চুবুৰী আৰু যিমানখিনি মানুহ আছে সকলো আহিলে চাহ তাহ খালেহি তাৰপিছত ৰাতিলৈ আকৌ তেনেকৈ অহাসকলক ভাত কেইটামান আৰু যেনেকৈ পাৰোঁ খুৱাই মেলি পঠিয়ালোঁ তাৰপাছতে সেয়া আপোনালোকক দেখাইছিলোঁ মাহঁতো আহিছিলে তো মা দাদা সকলো ভাত পানী খাই মেলি গ'লগৈ তাৰপাছতে তেওঁলোক যায় মানে ৰাতি আমি মানে 1টামানেই বাজিলেগৈ অৱশ্যে তাৰপাছতে আজি ৰাতিপুৱা উঠিয়ে আকৌ দাদাও গ'লগৈ দাদা মানে ধেমাজিলৈ গ'লগৈ বৌ আৰু ল'ৰাটোকো এৰি থৈ আহিছে আৰু লগতে দাদাৰ কামো আছে সেইটো কাৰণে থাকিব নোৱাৰিলে আকৌ আহিব বাৰু আকৌ ঘৰত বছৰীয়া সকাম হ'ব তেতিয়া আহিব বৌকো লৈ আহিব তেতিয়া আৰু আমাৰ ভতিজাটোকো লৈ আহিব কণমানিটোক আৰু ৰাতিপুৱা পুঠাও গ'লগৈ আমাৰ ঘৰত যে আছিলে পুঠা আপোনালোকক দেখাইছিলোঁ মই পুঠাও গ'লগৈ তেতিয়া মই শুই উঠাই নাই ৰাতিপুৱা সোনকালে গ'লগৈ তো সেয়া উঠি মেলি আজি ইমানেই কাম মানে কি ক'ম আৰু গোটেই বাচন বৰ্তনবোৰ ধুই মেলি ঘৰ চৰ সাৰি মেলি চাফ চিকুণ কৰি এতিয়া 12টা বাজিলে আৰু মই এতিয়া ভাত কেইটামান খাই ল'লোঁ মায়ে খাই আছে আৰু দেউতা দোকানতে আছেগৈ তাৰপাছতে আৰু এটা কথা মানে মিষ্টাৰে গাড়ী কিনিলে হয় কিন্তু তেওঁ চলাব নাজানে সেইটো কাৰণে আজি গৈছে গাড়ী শিকিবলৈ আমাৰ ঘৰৰ এইখন দোকানৰ ওচৰত থকা ফিল্ডখন তাতে মানে গাড়ী শিকিবৰ কাৰণে ভাল হয় ঘৰৰ আমাৰ মানে পৰিয়ালৰে দাদা এজন তেওঁ শিকাই দিম বুলি কৈছে আৰু এতিয়া তাকে ওলাই গৈছে লগত ভাইটিও গৈছে আৰু ধুনুও গৈছে ঘৰলৈ নতুন বস্তু এটা আহিলে এনেই মনটো ভাল লাগে নহয় জানো ডাঙৰেই হওক বা সৰুৱেই হওক যিকোনো এটা মানে নতুন বস্তু বুলি ক'লে এনেই কিবা এটা মনটো ভাল লাগে তো সেইটো কাৰণে আপোনালোককো দেখালোঁ যিমানখিনি পাৰোঁ মানে শ্বেয়াৰ কৰিলোঁ আৰু এইটো আচলতে স্মৃতি হিচাপে থাকি যাব মোৰ ইউটিউবত কেতিয়াবা মন গ'লে চাব পাৰিম সেনেকৈ বুলি ভাবি আচলতে ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ আৰু কিবাকিবি কাম আছে কামবোৰ কৰি আজৰি হৈ লওঁগৈ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম